চতিয়াৰ দক্ষিণ অঞ্চলৰ ধৰ্মীয় আৰু ভাষিত সংখ্যালঘু ৰাইজৰ অধ্যুষিত অঞ্চলৰ বৃহত্তৰ কৰৈয়ানী অঞ্চলটোত এক সাংস্কৃতিক পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে শিপৰীয়া বৃহত্তৰ ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত চতিয়া নৌদাৰ সংগীত বিদ্যাপীঠৰ সহযোগত 10দিনীয়া সৃষ্টিশীল নৃত্যৰ এক কৰ্মশালা সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে। অঞ্চলটোৰ ধৰ্মীয় সংখ্যালঘু আৰু গোৰ্খা জনগোষ্ঠীৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই কৰ্মশালাত। চহৰ অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী ছাত্ৰ-ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে কৰৈয়ানীত অনুষ্ঠিত হোৱা এই সৃষ্টিশীল নৃত্যৰ কৰ্মশালাত। সঁচাকে এটা খুব উল্লেখযোগ্য পৰিঘটনা যে শিপৰীয়া অঞ্চলত আজিৰ তাৰিখত আমাৰ সন্মানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ প্ৰত্যক্ষ সহযোগত আৰু শিপৰীয়া ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত লগতে আমাৰ যি নদুৱাৰ সংগীত বিদ্যাপীঠ আছে সেই সংগীত বিদ্যাপীঠৰ সহযোগত ইয়াতে 10দিনীয়া কৰ্মশালা অনুষ্ঠিত হৈছে। এই কৰ্মশালাত নৃত্য গীত বিশেষকৈ নৃত্যৰ ওপৰত প্ৰশিক্ষণ দিব নদুৱাৰ সংগীত বিদ্যাপীঠৰ আমাৰ শিক্ষয়িত্ৰীসকলে। যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ইয়ালৈ আহিছে আৰু অহাৰ থল আছে। অহাকালিলৈ আপোনালোকে চাব আহিব যে ইয়াত আমি আশা কৰিছোঁ যে 500মান ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰাৰ এটা থল আছে আৰু সেইখিনি অহাকালিলৈ ভিতৰত নিশ্চয় হ'ব। আমি চতিয়া সমষ্টি নদুৱাৰ সমষ্টি সন্মানীয় বিধায়ক মহোদয়ক ধন্যবাদ জনাইছোঁ আৰু আমিও প্ৰয়াস কৰিছোঁ যে শিপৰীয়া অঞ্চল পিছপৰা অঞ্চল বুলি কৈ থাকে, কিন্তু এই পিছপৰা অঞ্চলটো নদুৱাৰ সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ পিছত আজিৰ তাৰিখত যথেষ্টখিনি ইয়াত উন্নয়ন হৈছে আৰু ইয়াত কৰিবলগীয়া যথেষ্টখিনি কাম আছে। আমি সকলোৱে বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে এক হৈ একতাৰ মাজেৰে আমি এই শিপৰীয়া অঞ্চলটো আগবঢ়াই লৈ যাব লাগিব। ইয়াত শিক্ষাৰ পোহৰ বিলাব লাগিব। ছাত্ৰ ছাত্ৰীসকলে শিক্ষা দীক্ষাৰে শিক্ষিত হৈ যাতে সমাজলৈ ভৱিষ্যত দিনত যাতে একোজন ভাল নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে আমি কৰিবলগীয়া কাম আছে। আৰু আচলতে এই অনুষ্ঠানটো আমি এই যি মিলন সেই মিলনৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। ইয়াত প্ৰত্যক্ষভাৱে আমাৰ বিধায়ক মহোদয় আৰু ইয়াৰ যিসকল ব্যক্তি আছে সকলোৱে কথাটো যেতিয়া ওলাইছে সকলোৱে একে আশাৰে কৈছে যে এই অনুষ্ঠানটো ইয়াত পাতিব লাগে আৰু আমি আশা কৰিছোঁ যে 15 আৰু 16 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ইয়াত সন্মিলনখন অনুষ্ঠিত হ'ব। 15 তাৰিখে আমাৰ এই কৰ্মশালাত যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে তেখেতসকলৰ নৃত্য গীতৰ অনুষ্ঠান থাকিব আৰু 16 তাৰিখে দিনৰ ভাগত অন্যান্য কাৰ্যসূচী আছে। নিশালৈ সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচী আছে য'ত অসমৰ বিভিন্ন মঞ্চত আপোনালোকে দেখিছে ইতিমধ্যে গীত পৰিৱেশন কৰি আদৰ লাভ কৰিবলৈ সক্ষম হোৱা ৰূপাংকিতা আৰু অলংকিতাৰ গীতৰ শৰাই। গতিকে এই সকলো অনুষ্ঠানলৈকে আমি সকলো পৰ্যায়ৰ ৰাইজৰ সহায় সহযোগিতা উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিছোঁ। চতিয়াৰ পৰা শ্বাহিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।